Hello my dear students. আজি আমি পঢ়িম class 8 or lesson 7 sympathy to আজি আমি পঢ়িম ওকে ঠিক আছে ইয়াতে কথা এটা তোমালোকক খুটো sympathy word to তোমালোকে কবাত শুনিছানে ডাঙৰ মুখৰ বাবা ফিল্ম মুভি বিলাকত sympathy word to শুনিছানে ওকে ঠিক আছে sympathy মানে হৈছে আমি যদি sympathy সাধাৰণ ভাবে যদি বুজিবলৈ যাও তেতিয়া sympathy হৈছে understanding of others emotions right আনৰ অনুভৱক right আনৰ আবেগক আনৰ অনুভৱক আনৰ দুখ কষ্ট বুজি পোৱাটো হৈছে sympathy আৰু sympathyৰ অসমীয়া প্ৰতিশব্দ হৈছে সহানুভূতি ওকে ঠিক আছে বুজি পাইছানে sympathy মানে কি হয় sympathy হৈছে understanding of others emotions others pain right other feelings right এতিয়া আমি sympathy poem to পঢ়িম right কোনটো পঢ়িম sympathy poem to পঢ়িম আৰু এই sympathy poem to কোনে লিখিছে চাৰ্লছ মেকিয়ে কোনে লিখিছে চাৰ্লছ মেকিৰ দ্বাৰা লিখা এই sympathy poem to এতিয়া আমি পঢ়িবলৈ গৈ আছো আৰু এই poem to ওকে মেইনলি তিনিজন মানুহৰ কথা কোৱা হৈছে ওকে ফাৰ্স্ট হৈছে আমাৰ পয়েট ওকে পয়েটে নিজৰ কথা কৈছে সেকেন্ডলি কোন আছে এজন প্ৰাউড ওকে এজন প্ৰাউড মেনৰ কথা কৈছে ৰাইট আৰু থাৰ্ডলি এজন পুৱাৰ ওকে এজন দুখীয়া মানুহ এজনৰ কথা কোৱা গৈছে এই কবিতাটিত ওকে I lay in sorrow deep distress okay ইয়াত I বুলি কাক কোৱা গৈছে ইয়াত I বুলি ৰেফাৰ কৰিছে কাক পয়েটক ওকে কবিক ইয়াতে I বুলি ৰেফাৰ কৰা হৈছে I lay in sorrow deep distress কবিয়ে নিজে কৈছে মই বহুত দুখত বহুত কষ্টত বহুত ঔখত আছিলো ওকে my grief a proud man here তাৰ পাছত কৈছে মোৰ কষ্টক ওকে মোৰ কষ্টক এজন proud man এজন অহংকাৰী মানুহ এজনে শুনিলে বুলি কৈছে ওকে his looks were cold right তাৰ looks to cold আছিল বুলি কৈছে ইয়াতে cold word to wordৰ সাধাৰণ মিনিং to কি আমি ঠাণ্ডা বা চেঁচা বুজো ৰাইট ঠাণ্ডাক আমি cold বুলি কওঁ ৰাইট কিন্তু ইয়াতে এই সেন্টেন্সত cold to এই word to এই মিনিং to বিয়েৰ কৰা নাই ৰাইট ইয়াতে কৈছে কি his look were cold মানে তাৰ যেটো দৃষ্টি ওকে তাৰ দৃষ্টিটো এই মানুহজনৰ দৃষ্টিটো এই অহংকাৰী মানুহজনৰ দৃষ্টিটো কি আছিল কঠোৰ আছিল কোনো ধৰণৰ দয়া মমতা নাছিলে বুলি কৈছে ওকে আনফ্ৰেন্ডলি আছিল বুলি কৈছে এই মানুহজনৰ লুকস টু ৰাইট হি গেভ মি গোল্ড ওকে কবিয়ে কৈছে যে এই মানুহজন ওকে এই মানুহজনে কি কৈছে গোল্ড দিছিলে বুলি কৈছে এই মানুহজনে এই অহংকাৰী মানুহজনে কবিক গোল্ড দিছিলে ওকে ঠিক আছে ইয়াতে গোল্ড বুলি কবিয়ে মানি বুজাইছে ওকে মানি বা পয়সাক বুজাইছে ওকে মন ৰাখিবা তাৰ পাছত কৈছে বাট নট এ কাইন্ডলি ওয়ার্ড কৈছে এই মানুহজনে কবিক গোল্ড দিছে হয় কিন্তু এটাও ভাল শব্দ মৰম লগা শব্দ নকলে ওকে কি কলে এটাও ভাল ওয়ার্ড এই মানুহজনে কবিক নকলে my sorrow past I paid him back the gold he gave to me কৈছে কি কবিয়ে কৈছে পয়েটে কৈছে কি মোৰ দুখখিনি ওকে মোৰ দুখখিনি গুছি গল আতৰি গল দুখ কষ্টবিলাক আতৰি গল তাৰ পাছত এই মানুহজনে ওকে কাৰ কথা কৈছে অহংকাৰী মানুহজন এই প্ৰাউড মেনে দিয়া গোল্ডটো কবিয়ে ৰিটাৰ্ণ কৰিলে ঘূৰাই দিলে তাৰ পাছত কৈছে then stood erect and spoke my thanks and bless his charity কি কৈছে তাৰ পাছত কৈছে কবিয়ে থিয় হয় কবিয়ে থ্যাংক ইউ কলে থ্যাংক ইউ কই এই মানুহজনে যেটো হেল্প কৰিলে ৰাইট যেটো হেল্প কৰিলে তাৰ কাৰণে তাক আশীৰ্বাদ দিলে কোনে দিলে কবিয়ে দিলে ওকে এতিয়া সাম নেক্সট paragraph right I lay in one grief and pain আকৌ কবিয়ে কৈছে যে মই অসুস্থ হৈ আছিলো মই কষ্টত আছিলো মই দুখত আছিলো ৰাইট দুখত আছিলো a poor man passed in my way তেতিয়া কি হল যেতিয়া মই হকুকত আছিলো কষ্টত আছিলো দুখত আছিলো তেতিয়া এজন দুখীয়া মানুহ পাৰ কৰি গল ৰাইট he bound my head কৈছে he
এই দুখিয়া মানুহজনে তাৰ যেটো মুৰত ৰেপ কৰিলে মানে মুৰটো বান্ধি দিলে ৰাইট হি গেভ মি ব্ৰেড তাৰ পাছত তা খাবলৈ দিলে হি ওয়াচ মি ইন নাইট এণ্ড ডে তাৰ পাছত কৈছে এই মানুহজনে ওকে এই দুখিয়া মানুহজনে কবিক দিনে নিখাই দিনে ৰাতিয়ে কি কৰিলে সুৱাচিতা কৰিলে বুলি কৈছে কোনে কৈছে কবিয়ে কৈছে আমাৰ পয়েটে কৈছে ওকে নেক্সট How shall I pay him back again for all he did to me? Okay? Tar pasot kobie bhabise je ei manujone right ei dukhia manujone mur karone jekhini korile tar babot moi tar karone tak kenekoi ghurai dim ba tar babot moi ki ghurai dim kenekoi ghurai dim buli kobie bhabise tar pasot ako kobie bhabise ki oh gold is great তাৰ পাছত ভাবিছে কি ও গোল্ড ইজ গ্ৰেট গোল্ড টু ডাঙৰ হয় ৰাইট বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি সিম্পেথি গোল্ড টু ডাঙৰ হয় কিন্তু তাতকৈ ডাঙৰ হয় কোনটো ডাঙৰ হয় হেভেনলি সিম্পেথি টু তাতকৈ ডাঙৰ হয় বুলি কৈছে ঠিক আছে বুজি পাইছেনে ওকে আই হোপ তোমালোকে বুজি পাইছা ওকে ইয়াতে দুজন মানুহে কবিক বেলেগ বেলেগ ওয়েট রাইট বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ ওয়েট হেল্প কৰিছে কিন্তু এই দুজন মানুহৰ ভিতৰত সেকেন্ড জনৰ ৰাইট দুখিয়া মানুহজনে কৰা সহায়টোক কবিয়ে কৈছে কেতিয়াও ঘুৰাই দিব নোৱাৰো কেনেকৈ ঘুৰাই দিম বুলি ভাবিবলৈ কবিয়ে বাধ্যত পৰিছে ওকে বুজি পাইছানে ঠিক আছে এতিয়া আমি পয়েমটো পঢ়িলো এতিয়া আমি question hamu discuss korim read the poem ami poem to pohilu right choose the correct options to complete the sentence tar pasot correct options to choose koribole koise ei sentence to complete koribor karone okay thik ase ki koise etia first ki dia ase the poet was in deep sorrow a proud man came and helped him by okay kobie ki hoy asile kobie দুখত আছিল তাৰ পাছত এজন প্ৰাউড ম্যান আহিলে প্ৰাউড ম্যান বা অহংকাৰী মানুহ এজন আহিলে তাৰ পাছত এই মানুহজনে কেনেকৈ সহায় কৰিলে এই মানুহজনে কি কৰিলে কবিক গোল্ড দিছিলে মনত পৰিছে নে কবিক গোল্ড দি সহায় কৰিছিলে ওকে বুজি পাইছানে এইটো কোৱেশ্চন ঠিক আছে এতিয়া আকৌ চাও নেক্সট when the poet lay in want and grief the one who helped him was okay যেতিয়া কবিয়ে হকুকত আছিল কষ্টত আছিল দুখত আছিল তেতিয়া আকৌ কি কৰিলেগে আৰু এজন আহিছিল এই অহা মানুহজন কোন আছিল ওকে পিছৰ অহা মানুহজন হৈছে a poor man right a poor man এই দুখীয়া মানুহজনে পিছত যেতিয়া কবি হকুষ্ট হৈ আছিল ৰাইট তেতিয়া হকুষ্ট হৈ আছিল বহুত বেছি কষ্টত আছিল কষ্টত ভুগি আছিল পেইনত আছিল গ্ৰিফত আছিল তেতিয়া এজন কি হল পোৰ মানুহ এজন আহি গল দুখীয়া মানুহ এজন আহিছিল নেক্সট সাম the poor man gave the poet okay এই দুখীয়া মানুহজনে পয়েটক কি দিলে গোল্ড দিছিলে ৰাইট নহয় গোল্ড দিয়া নাছিলে এই প্ৰাউড মানুহজন হে গোল্ড দিছিলে কিন্তু এই দুখীয়া মানুহজন কি দিছিলে sympathy দিছিলে ৰাইট sympathy দিছিলে এই মানুহজনৰ অৱস্থাটো এই মানুহজনৰ কষ্টখিনি বুজি কি কৰিছিল হেল্প কৰিছিল খাবলৈ দিছিলে তাৰ যত দুখ পাই আছিল এই দুখ পোৱা অংশত কি বান্ধি দিছিলে ৰাইট তাৰ পাছত দিনে নিখাই এই দুখীয়া মানুহজনে কবিক পয়েটক সুৱাচিতা কৰিছিল টেক কেয়াৰ কৰিছিল ৰাইট মনত পৰিছে নে ওকে নেক্সট সাম when the poet sorrow passed he went to the proud man and okay যেতিয়া পয়েটৰ যেতিয়া কষ্টখিনি গুছি গল নাইকিয়া হল তেতিয়া কি কৰিলে পয়েটে কাৰ চলে গৈছিল প্ৰাউড ম্যান জনৰ ওচৰত গৈছিল তাৰ পাছত কি কৰিছিল প্ৰাউড ম্যান জনৰ ওচৰত গৈ gave him back the gold তাৰ পাছত কি কৰিলে এই মানুহজন যে এই প্ৰাউড ম্যান জনে কবিক যে গোল্ড দিছিল এই গোল্ডখিনি ঘুৰাই দিলেগে ওকে ঘুৰাই দিলেগে বুজি পাইছা না next sum the poet refers to sympathy as heavenly because sympathy is what sympathy is a blessing from god poet sympathetic heavenly বুলি কৈছে okay sympathetic heavenly বুলি কৈছে কাৰণ এই sympathy টোৱে
কৰ পৰা আহিছে কাৰ আশীৰ্বাদ বুলি কৈছে কৰ পৰা আহিছে এটো আমাৰ ভগৱানৰ পৰা গডৰ পৰা আহিছে আৰু গডৰ এটো আশীৰ্বাদ স্বৰূপ বুলি কৈছে এই কাৰণে sympathetic poet কি কৈছে heavenly বুলি কৈছে okay here are some questions to help you find out how much you have understood the poem okay ইয়াতে question দিছে আৰু এই questioner through দি গম পোৱা যাব যে তোমালোকে কিমান এই poemটো বুজি পাইছা right okay এতিয়া আমি এই question answer সমূহ discussion কৰিম how did the proud man help the poet when the poet was unhappy okay এই proud man জনে কেনেকৈ কবিক সহায় কৰিছিলে যেতিয়া কবিয়ে unhappy হৈ আছিল যেতিয়া কবি অসুখী হৈ আছিল right ya answer to hoise when the poet was unhappy the proud person helped the poet by giving him gold কেনেকৈ সহায় কৰিছিলে okay ঠিক আছে gold দি সহায় কৰিছিলে right যেতিয়া কবিয়ে যেতিয়া poete দুখত আছিলে অসুখী অৱস্থাত আছিলে তেতিয়া এই proud man জনে এই অহংকাৰী মানুহজনে কবিক gold দি সহায় কৰিছিলে okay বুজি পাইছানে next What did the poor man do when he found the poet lying in pain and sadness? কৈছে যে এই poor man জন right এই দুখীয়া মানুহজনে কি কৰিছিলে যেতিয়া কবিক কষ্টত দুখত right কষ্টত দুখত থকা দেখিছিলে right When the poor man found the poet lying in pain and sadness, he bound the poet's head, gave him bread, watched him night and day. Jetia kobik kosto dukhot thoka dekhile dukhia manujone tetia ei manujone ki korile tar headot bound korile rape kori dile bandhi dile kosto khinit ghat right tar pasot ki korile khabole dile right tar pasot dine nikhai কবিৰ বেয়া সময়ত দিনে নিখাই কবিয়ে কষ্ট পাই থকা সময়ত দিনে নিখাই কবিক সহায় কৰিছিলে ওকে কোনে কৰিছিলে দুখীয়া মানুহজন next song why does the poet think that he cannot help the poor man back in the same way okay কিয় right কিয় কবিয়ে ভাবিছিলে যে এই দুখীয়া মানুহজনে জেনেকৈ কবিক সহায় কৰিছিলে তেনেকৈ তাক পেবেক কৰিব নোৱাৰিম বা তাক ঘুৰাই দিব নোৱাৰিম বুলি কিয় ভাবিছিলে okay the poet thinks that he cannot help the poor man back in the same way because the poor man's help was selfless pure sincere sympathy which are priceless cannot be measured কি কৈছে right তেনেকৈ কবিয়ে কিয় ভাবিছিলে যে এই মানুহজনে কৰা কামখিনি কি আছিল এই মানুহজনে কৰা সহায়খিনি selfless আছিল right তাত কোনো ধৰণৰ স্বাৰ্থ নাছিল আৰু পিওৰ আছিল এই হেল্পটো পিওৰ আছিল আৰু sympathy আছিল এই হেল্পটোত sympathy নিহিত হৈ আছিল যেটো priceless right এই মানুহজনে কৰা সহায়খিনি priceless কোনো বস্তুৱেদি কোনো টকা পইচাৰে কিনিব নোৱাৰে আৰু কোনো বস্তুৱেদি এই মানুহজনে কৰা সহায়খিনি জুখিব নোৱাৰে বুলি কৈছে আৰু এই কাৰণে কবিয়ে ভাবিছিলে যে এই মানুহজনে কৰা সহায় কৰা ধৰণে কবিয়ে তাক আকৌ সহায় কৰিব নোৱাৰিব বুলি বা নোৱাৰিব বুলি ভাবিছিলে ওকে নেক্সট song why is the poor man's help greater than gold okay এই দুখীয়া মানুহজনে কৰা হেল্পটোৱে কিয় গোল্ডত কৈ ডাঙৰ বুলি কৈছে okay the poor man's help is greater than gold because his help was a heavenly act full of love kindness and care which more valuable than money okay এই মানুহজনে কৰা হেল্পটোত কি আছিল full of love asile tate bahut morom asile kindness asile aru tat care asile aru ei karone ei help to ei manujone kora hohai to manit koi ba goldot koi bohu gune
মূল্যৱান বুলি কৈছে right next song oh gold is great but greater far is heavenly sympathy why does the poet think so okay oh gold to ডাঙৰ হয় কিন্তু তাতো কৈ বহুত বেছি ডাঙৰ heavenly sympathy বুলি কিয় কবিয়ে বা poete ভাবিছিলে okay the poet thinks that gold is great but greater far is heavenly sympathy because gold is a material wealth which can only help to overcome physical hardship can be repaid but sympathy is divine quality that comes from heart touches the soul and can never be repaid কিয় কবি তেনেকৈ কৈছিলে যে গলটো ডাঙৰ হয় কিন্তু তাতকৈ ডাঙৰ এই হেভেনলি সিম্পেথিটো বুলি কাৰণ এই গলটো এটা ফিজিক্যাল ওয়েলথ হয় রাইট হে অকল আমাৰ যিখিনি আমাৰ ফিজিক্যাল নিডস ওকে আমাৰ ফিজিক্যাল নিডস কিনি ফিজিক্যাল হাৰ্ডশিপ কিনি ফুলফিল কৰিব পাৰে ওকে আৰু ইয়াক ৰিপিট কৰিব পাৰে আকৌ ইয়াক ঘূৰাইও দিব পাৰে কিন্তু sympathy এটা হৈছে ডিভাইন কোৱালিটি ঐশ্বৰিক গুণ আৰু ই কৰ পৰা আহে আমাৰ অন্তৰ বা হাৰ্টৰ পৰা এই sympathyটো আহে আৰু আমাৰ আত্মাক টাচ কৰে আৰু ইয়াক কেতিয়াও কোনেও ঘূৰাই দিব নোৱাৰে বুলি কৈছে এই কাৰণে কবিয়ে কৈছে যে God is great but কি কৈছে greater for his heavenly sympathy গলটো ডাঙৰ হয় বহুত বেছি মূল্যৱান ডাঙৰ হয় কিন্তু তাতকৈ বহুত বেছি ডাঙৰ হয় বহুত বেছি মূল্যৱান হয় sympathyটো ওকে এই কাৰণে কবি তেনেকৈ ভাবিছিল ৰাইট okay find the poem lines that match the meaning of the following sentences তাৰপিছত কি কৰিব দিছে যে এই দিয়া sentences লগত match হোৱা right match হোৱা লাইনটো বিচাৰিবলৈ কৈছে okay match হোৱা সেন্টেন্সটো বিচাৰিব কৈছে ইয়াতে দিয়া আছে যে I was sad and very unhappy okay ইয়াতে দিয়া আছে আৰু ইয়াৰ লগত match হোৱা লাইনটো বিচাৰিব কৈছে আৰু লাইনটো বিচাৰি তোমালোকৰ কাৰণে মই ৰেডি কৰি দিছো আনসাৰটো হৈছে তোমালোকৰ সন্মুখত আছে খালি তোমালোকে পঢ়িব লাগিব ৰাইট পঢ়িবই লাগিব আৰু পৰীক্ষাত ভাল নম্বৰ পাবই লাগিব I lay in sorrow deep distressed ইয়াতে কি মিনিং কিন্তু সেমে হয় ৰাইট মিনিং সেমে হয় খালি সেন্টেন্স টু ডিফারেন্ট ৰাইট ওকে I was sad and very unhappy এই সেন্টেন্সটো আমাৰ পয়েমত থকা এই লাইনটোৰ লগত ম্যাচ হৈছে ৰাইট সেম মিনিং বিয়াৰ কৰিছে I lay in sorrow deep distress okay next song I was in need and was sad and hard okay a line to amar poem thoka I lay in want and grief and pain a sentence to logot match hoise dutai same meaning bojaise next song he fed me and took care of me koise aru ya answer to hoise he wound my head okay he gave me bread and he watched me night and day okay কি কৈছে এই সেন্টেন্স রাইট এই সেন্টেন্স কোনে কৈছিলে কবিয়ে কৈছিলে কা কৈছিলে এই দুখিয়া মানুহজনক কৈছিলে ৰাইট সো এই সেন্টেন্সটোৱে আমাৰ কোৱেশ্চনত থকা সেন্টেন্সৰ লগত 3 নম্বৰ কোৱেশ্চনত থকা সেন্টেন্সৰ লগত মিলিছে ওকে ঠিক আছে তাৰ পাছত দিয়া আছে gold is valuable but sympathy and love are far more valuable okay এই সেন্টেন্সটো আমাৰ পয়েমত থকা এই সেন্টেন্সৰ লগত ম্যাচ হৈছে কারেক্ট আনসারটো এটো হ'ব oh gold is great but greater for his heavenly sympathy কোনে কৈছিলে আমাৰ পয়েটে কৈছিলে ৰাইট okay okay এতিয়া আমি সেন্টেন্স মেকিং সাম ৰাইট make sentence with the following phrases okay তলদিয়া phrases or দ্বাৰা sentence make কৰিব লাগিব making কৰিব লাগিব okay first to asile looks were called okay আমি পাইছিলো নহয় poemত আছিল নহয় okay মই কৈছিলো নে নাই এই call to এই poemত থকা call to সাধাৰণতে আমি যেটো call বুলি কওঁ যেটো ঠাণ্ডা বুলি ভাবো এইটো বুজোৱা নাই বেলেগ মিনিং এটা বুজাইছে right okay looks were called her looks were cold yet her eyes carried hidden pain okay তাইৰ দৃষ্টিটো কঠোৰ হয় right কঠোৰ হয় কিন্তু
তাইৰ চকুত কি আছে এটা লুকাই থোৱা পেইন আছে বুলি কৈছে ওকে লুকাই থোৱা কষ্ট তাতে লুকাই আছে বুলি কৈছে তাৰ চকুত ৰাইট নেক্সট সং নাইট এণ্ড ডে ওকে নাইট এণ্ড ডে এটো বুজাব লাগিব নেকি আমি সবে জানো নাইট মানে কি ডে মানে কি ৰাইট দ্য বয় প্ৰিপেয়াৰ্ড ফৰ দ্য ফাইনেল এক্সামিনেশ্যন নাইট এণ্ড ডে ওকে লৰাজনে ফাইনেল এক্সামৰ কাৰণে কি কৰিলে দিনে নিখাই প্ৰস্তুতি কৰিলে পঢ়িলে ৰাইট অধ্যয়ন কৰিলে বুলি কৈছে নেক্সট সং পে হিম বেক ওকে পে হিম বেক মানে তাক ঘূৰাই দিয়া ওকে I cannot pay him back the love he has given me okay মোক হি যেটো মৰম দিলে ৰাইট যেটো মৰম দিলে এই মৰমখিনিক মই তাক ঘূৰাই দিব নোৱাৰো বুলি কৈছে ঠিক আছে okay below are some lines from the poem with some words underlined okay ইয়াতে কিছুমান লাইন আছে আমাৰ পয়েমৰ পৰা লৈছে আৰু ইয়াত word of underline kora hoise ei underline korar pa choose the correct meaning of the words from the option okay ei underline kora word or meaning to ei bracket dia option dia pora bisaribo lagibo okay ঠিক আছে first add ki ase I lay in sorrow deep distressed okay eti ami sabo lagibo distress or meaning okay distress or meaning ki hoy tired unhappy angry ki hobo মই কৈ আছো যে অহুখি right unhappy okay the answer to is distress or meaning is unhappy right b to song he gave me gold okay he মোক gold dile right ইয়াতে gold কি বুজাইছে okay gold কি বুজাইছে gold কবিয়ে gold বুলি মানিক ৰেফাৰ কৰিছে okay ইয়াৰ মিনিং হৈছে মানি পইচা ঠিক আছে next song and bless his charity okay এতি আমি সাব লাগিব charity meaning কি হয় money kind help pride কি হবো kind help okay kind help হইছে charity okay a poor man okay a poor man passed my way okay pass ইয়াৰ meaning কি হবো to move past stop me কি হবো move pass okay par kori jua right tar pasot is heavenly sympathy okay heavenly mane ki heavenly meaning ki hobo selfishness godly goodness and pride ki hobo answer to hobo godly goodness karon ei sympathy to ki asile divine quality hoy godor pora oha boli koisile right divine quality hoy perfection hoy ei karon etu godly goodness karon godly goodness ketio beya hobo nware yar I perfect hoy right tar pasot eta divine quality hoy right okay heavenly hoise godly goodness okay tar pasot next song greater for his heavenly sympathy okay yate ami yar meaning sympathy to sabo lagibo okay meaning sympathy meaning ki hobo the feeling of being sorry at another's sadness the feeling of pain okay superior feeling okay মই কৈছিলো sympathy মানে কি হৈছে sympathy হৈছে আনৰ দুখত দুখী হোৱা অৰ্থাৎ আনৰ অনুভৱক বুজি পোৱা right so your answer to hobo the feeling of being sorry at others sadness আনৰ দুখত দুখী হোৱা okay ঠিক আছে ইয়া হৈছে sympathy okay students my dear students azir karone imane next class of log pam okay thank you